Hello everyone, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। তো যিসকল এসপাইৰেন্টস বেসিক্যালি টিচাৰ হ'ম বুলি ভাবি আছে, আগন্তুক সময়ত তেওঁলোকে টিচাৰ হ'ব বুলি ভাবি আছে, তো তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ, কাৰণ ইয়াতে আপোনালোকৰ DLED ৰ এডমিশন চলি আছে। তো DLED বেসিক্যালি এটা কোর্স হয়, যেটো আপোনালোকৰ প্ৰফেশনাল কোর্স হয়। আপোনালোকে যদি টিচাৰ হ'ম বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ DLED বুলি এটা সাৰ্টিফিকেট হয়। DLED এটা কোর্স হয়, সেই কোর্সটো আপোনালোকে কৰিব লাগিব। তাৰ পিছত এই সাৰ্টিফিকেটটো আপোনালোকৰ দৰকাৰ হ'ব আগন্তুক সময়ত যেতিয়া আপোনালোকে টিচাৰৰ কাৰণে যিবিলাক এক্সাম হ'ব, সেই এক্সামত আপোনালোকৰ বেসিক্যালি এই সাৰ্টিফিকেটৰ প্ৰয়োজন হয়। তো বেসিক্যালি আপোনালোকৰ DLED যেটো কোর্স, সেই কোর্সটো থাকিলে আপোনালোকে LP আৰু UP টিচাৰ হ'ব পাৰিব। তো LP আৰু UP টিচাৰ হ'বলৈ যিসকল এসপাইৰেন্টস বিচাৰিছে তেওঁলোকে ডেফিনেটলি যদি DLED নাই তাতে DLED কোর্সত এতিয়া এডমিশন ল'ব পাৰিব, ঠিক আছে। আৰু ভাল খবৰ যে CM ছাৰে অলৰেডি জনাইছে যে আগন্তুক সময়ত 55,000 এই 3 বছৰত 55,000 ৰিক্ৰুটমেন্ট হ'ব কেৱল এডুকেশ্যন ডিপাৰ্টমেণ্টত এজ এ টিচাৰ হিচাপে, ঠিক আছে। সো তাতে LP UP GT PGT গোটেইখিনি থাকিব, কিন্তু আপোনালোকৰ LP UP ৰ এটা সিগনিফিকেন্ট ভ্যাকেন্সি আহিব আগন্তুক সময়ত। আৰু সেই ভ্যাকেন্সিত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ DLED কোর্সটো থাকিব লাগিব। আৰু DLED টো থাকিলে আপোনালোকে CTET অৰ্থাৎ সেন্ট্ৰাল টিচাৰ এলিজিবিলিটি টেট বা আসাম টেট, আজিকালি বলো আসাম টেট নাপাতে পাতিব পাৰে কেতিয়াবা। তো বেসিক্যালি CTET আৰু আসাম টেট কোৱালিফাইড যদি আপোনালোকে হয় এপ্লাই কৰিব পাৰিব। তাৰ পিছত মেৰিট লিষ্টত আপোনালোকৰ নাম আহিলে আপোনালোকে চাকৰিটো পাব। সো আপোনালোকে যদি টিচাৰ হ'ম বুলি ভাবি আছে DLED কোর্সটো বহুত বেছি ইম্পৰ্টেন্ট হয়, যাৰ এডমিশন অলৰেডি আপোনালোকৰ ষ্টাৰ্ট হৈছে। সো এডমিশন প্ৰসেসটো কেনেকুৱা গোটেই সবিশেষ মই আজিৰ এই ভিডিঅ'ত বুজাই দিম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিলে হ'ল। ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন থাকে কমেন্ট সেকশনত খুদিব। সো গোটেইখিনি কমেন্ট আপোনালোকৰ ৰিপ্লাই কৰি ডাউটখিনি ক্লিয়াৰ কৰি দিয়া হ'ব, ঠিক আছে। আপোনালোকৰ এই যেটো DLED, এই DLEDত এডমিশন ল'বলৈ হ'লে আপোনালোকে এটা টেষ্ট দিব লাগে, যাক প্ৰি এন্ট্ৰি টেষ্ট বুলি কোৱা হয়, ঠিক আছে, পেট বুলি কোৱা হয়। আৰু পেট 2026 ৰ বাবে এতিয়া ফৰ্ম ফিলআপ চলি আছে। তো DLED আপোনালোকৰ 2 বছৰৰ কোর্স হয়, 2 বছৰত আপোনালোকে DLED টো ল'ব। DLED ৰ যেটো সম্পূৰ্ণ নাম হৈছে ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন, ঠিক আছে, যাক আমি চমুকৈ DLED বুলি কওঁ, ঠিক আছে। সো এতিয়া এই DLED টো বেসিক্যালি আপোনালোকৰ 2 বছৰৰ হয়। সো আপোনালোকে 2026ত যদি এডমিশন লয় 2028ত আপোনালোকৰ কমপ্লিট হৈ যাব, ঠিক আছে। তো এতিয়া এই DLED কোনে কৰিব পাৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি হয়। তো মিনিমাম এডুকেশ্যনাল কোৱালিফিকেশ্যন আপোনালোকৰ হায়াৰ সেকেন্ডাৰীত আপোনালোকে 50% মাৰ্কস পাব লাগিব, ঠিক আছে। মিনিমাম আপোনালোকে হায়াৰ সেকেন্ডাৰীত 50% মাৰ্কস পাব লাগিব জেনাৰেল ক্যাটাগৰীৰ ষ্টুডেন্টস যদি হয় আপুনি, ঠিক আছে। আৰু SC ST ST হিল ST প্লেনৰ ষ্টুডেন্টস সকলে 50%তকৈ কম পালে হ'ব, অৰ্থাৎ ইয়াতে আপোনালোকে 5%ৰ এটা ৰিলেক্সেশ্যন পাব, ঠিক আছে। 5%ৰ আপোনালোকৰ ৰিলেক্সেশ্যন হ'ব, অৰ্থাৎ আপোনালোকে 45%তে আপোনালোকে এক্সামত বহিব পাৰিব, অৰ্থাৎ পেট আপোনালোকে দিব পাৰিব, ঠিক আছে। বয়সৰ সময়সীমা তেওঁলোকে বান্ধি দিছে 18 বছৰৰ পৰা 34 বছৰলৈকে বয়স হ'ব লাগিব। আৰু বয়সটো ক্যালকুলেট কৰা হ'ব আপোনালোকৰ 1 জুলাই 2026 ৰ পৰা, ঠিক আছে। আৰু এজৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন আছে, যিসকল ক্যান্ডিডেট SC ST প্লেন ST হিল ক্যাটাগৰীৰ হয় তেওঁলোকৰ 2 বছৰৰ এজ ৰিলেক্সেশ্যন আছে, ঠিক আছে। আৰু ডেফিনেটলি ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল ক্যান্ডিডেট PWD হয়, EWS ক্যাটাগৰী আছে, SC আছে, ST আছে, তাৰ পিছত আপোনালোকৰ ST প্লেন ST হিল আছে, তেওঁলোকৰ ৰিজাৰ্ভেশ্যনো আছে। ওকে, OBC MOBC ৰিজাৰ্ভেশ্যন আপোনালোকে পাব সিলেকশ্যনৰ সময়ত, ঠিক আছে। এতিয়া আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব। তো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো হৈছে scrtpet.co.in, ওকে। সো আপোনালোকৰ যেটো এই DLED টো হ'ব হেতু SCRT ৰ পৰা হ'ব। তো DLED বেসিক্যালি আপোনালোকে শুনা পায়, দুটা DLED ৰ নাম বেছিকৈ শুনা পায়, এটা হৈছে SCRT, এটা হৈছে NIOS, ওকে। সো NIOS এতিয়া বন্ধ হৈ গ'ল আৰু NIOS ৰ সাৰ্টিফিকেট বিলাকো এতিয়া ভ্যালিড নোহোৱা হৈছে। তো সেইভাবে আপোনালোকৰ যদি SCRT ৰ পৰা কৰে সো আপোনালোকৰ সাৰ্টিফিকেটটো ফুললি ভ্যালিড থাকিব আৰু আপোনালোকে একো অসুবিধা নোপোৱাকৈ খুব ধুনীয়াকৈ আপোনালোকে টিচাৰৰ বাবে এলিজিবল হৈ যাব, ঠিক আছে, যদি আপোনালোকে টেট বা CTET বা আসাম টেট কোৱালিফাই কৰে, ঠিক আছে।
এপ্লিকেশ্যন ফি কিমান হয় এপ্লিকেশ্যন ফি হৈছে 600 টকা সো আপোনালোকে 600 টকা জমা দিব লাগিব টেষ্টটো দিবলৈ ঠিক আছে এডমিট কাৰ্ড আপোনালোকে পাই যাব পৰীক্ষাৰ বাবে সো এডমিট কাৰ্ড আপোনালোকৰ এই একেটা অফিচিয়েল ৱেবছাইটতে দিয়া হ'ব সো আপোনালোকে পৰীক্ষাৰ আগত এডমিট কাৰ্ডটো পাই যাব ওকে আৰু পৰীক্ষাৰ ভেনু নিজৰ হোম ডিস্ট্ৰিক্টতে হ'ব সো এটোলৈ আপোনালোকে টেনচন কৰিব নালাগে যে পৰীক্ষা দূৰত গৈ দিব লাগিব তেনেকুৱা কোনো কথা নাই আপোনালোকে প্ৰি এন্ট্ৰি টেষ্টটো আপোনালোকৰ এলোকেটেড যেটো হোম ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টতে আপোনালোকে পৰীক্ষাটো দিব পাৰিব ঠিক আছে সো এতিয়া কিছুমান ইম্পৰ্টেন্ট ডেটস আছে সো সেই ডেটবিলাক মানে খুব ধুনিয়াকৈ মনত ৰাখিব আৰু সেই হিচাপে আপোনালোকে গোটেইখিনি কৰিব লাগিব কাম ঠিক আছে যেনেকৈ অনলাইন এপ্লিকেশ্যন হওক আপোনালোকৰ এডমিট কাৰ্ড হওক টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন হওক কাৰণ টেষ্টৰ ডেটটো ইয়াতে মেনশ্যন কৰি দিছে ঠিক আছে তো আপোনালোকৰ ইয়াতে অনলাইন এপ্লিকেশ্যন আপোনালোকৰ আৰম্ভ হ'ব 21/5/2026 পৰা সো অলৰেডি ষ্টাৰ্ট হৈ গৈছে আপোনালোকে অনলাইন এপ্লিকেশ্যন এতিয়া সাবমিট কৰিব পাৰিব 21/5/2026 পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আৰু অনলাইন এপ্লিকেশ্যন ক্লোজ হ'ব আপোনালোকৰ 10/6/2026 তাৰিখে অনলাইন এপ্লিকেশ্যন ক্লোজ হৈ যাব সো ইয়াৰ আগে আগে আপোনালোকে ডেফিনেটলি কৰিব সাৰ্ভাৰ কেতিয়াবা বিজি হৈ থাকে সো আপোনালোকে যিমান সোনকালে পাৰে এপ্লিকেশ্যনটো সাবমিট কৰি দিব ঠিক আছে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 5/7/2026 তাৰিখে ওকে 5/7/2026 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব এই যেটো অফিচিয়েল ৱেবছাইট আছে scrtpet.co.in এই অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে খুব ধুনিয়াকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব তাৰ লগতে আপোনালোকে যেটো টেষ্ট যেটো আটাইতকৈ ইম্পৰ্টেন্ট হেতু আপোনালোকৰ দিয়া আছে ডেটটো সো আপোনালোকৰ টেষ্ট হ'ব 12/7/2026 ওকে দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট সো এই দিন আপোনালোকৰ টেষ্টটো হ'ব ঠিক আছে আৰু টেষ্টৰ ৰিজাল্টটো আপোনালোকৰ দিয়া হ'ব 27/7/2026 আৰু এই টেষ্টৰ ৰিজাল্টত আপোনালোকৰ যিমান মাৰ্কস আপোনালোকে স্কোৰ কৰিব সেই হিচাপে আপোনালোকে কলেজত সিট পাব ঠিক আছে সো আপোনালোকৰ কলেজত লিমিটেড সিট হয় বা আপোনালোকৰ যেটো এসচিআৰটি সেন্টাৰ হ'ব মানে আপোনালোকৰ বেসিক্যালি যেটো কলেজ হ'ব সো তাতে সিট লিমিটেড হয় কিছু কলেজত 100 আছে কিছু কলেজত হয়তো 150 আছে সো সিট লিমিটেড হয় সো সেই 100-150 ষ্টুডেন্টৰ ভিতৰত নিজৰ নামটো আনিবলৈ হলে ডেফিনেটলি মেৰিট লিষ্টত আপোনালোকে টপত থাকিব লাগিব সো বেসিক্যালি টপ ষ্টুডেন্টস বিলাকক লোৱা হ'ব মানে ধৰক এতিয়া 100 জন ষ্টুডেন্টে এডমিশন পাব মানে 100 জন ষ্টুডেন্টৰ বাবে সিট আছে তেনেহলে টপ 100 জন ষ্টুডেন্টক লোৱা হ'ব আৰু তাতে আপোনালোকৰ এসসি এসটি ওবিসি ক্যাটাগৰী হিচাপে আপোনালোকে মানে সাব ডিভাইড কৰিব আৰু তেওঁলোকে সেই হিচাপে সিলেকশন দিব ঠিক আছে অলৰাইট সো ইয়াতে এটা মন কৰিবলগীয়া কথা আছে ইন দা ইভেন্ট অফ এনি ইনফৰমেশন বিং ফাউন্ড ফলছ অর ইনকারেক্ট এট এনি স্টেজ অর নট স্যাটিসফাইং এনি আদার stipulated eligibility criteria candidates is liable to be cancelled so আপোনালোকে ফুল ইনফরমেশন কেতিয়াও নিদিব যদি ফুল ইনফরমেশন দিয়ে তেতিয়া হলে কিন্তু আপোনালোকৰ যি কোনো সময়ত ক্যান্সেল হৈ যাব এডমিশন আপোনালোকৰ হৈ যাব তাৰ পিছত হয়তো দেখা গল যে ফাৰ্দাৰ 2 মাহ 4 মাহ 5 মাহ 1 বছৰ পিছত আপোনালোকৰ দেখা গল যে আপোনালোকে যিবিলাক ইনফরমেশন প্রভাইড কৰিছিল এবিলাক ভুল তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এডমিশন ক্যান্সেল হৈ যাব ঠিক আছে এটো মনত ৰাখিব তো এটো হৈছে অফিচিয়েল ৱেবছাইট সো এটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব তো ইয়াৰ বাবে প্ৰিপাৰেশ্যন কৰিব লাগিব আপোনালোকে সো প্ৰিপাৰেশ্যন কৰক আপোনালোকে খুব ধুনিয়াকৈ তাৰ বাবে যদি আপোনালোকে গাইডেন্স বিচাৰিছে তেন্তে আমাৰ অফিচিয়েল যেটো নম্বৰ 7099736363 আপোনালোকে যোগাযোগ কৰিব আপোনালোকক ডেফিনেটলি হেল্প কৰা হ'ব সো ইয়াতে পৰীক্ষাটোত বেসিক্যালি কি কোৱেশ্চন খুধে বা কেনেকৈ পঢ়িব লাগিব ইয়াৰ ওপৰত মই নেক্সট ভিডিও এটাত বনাই দিম কাৰণ এটা ভিডিওতে গোটেইখিনি ডিসকাস কৰাটো অলপ মানে লেন্থি হৈ যাব আৰু ক্লামজি হৈ যাব তো নেক্সট ভিডিওত মই খুব ধুনিয়াকৈ বুজাই দিবলৈ যত্ন লম যে আপোনালোকৰ পেট অৰ্থাৎ যেটো এসচিআৰটিৰ ডিএলএডৰ এন্ট্ৰেন্সৰ কাৰণে পৰীক্ষা হয় সো তাতে আপোনালোকৰ কি কোৱেশ্চন খুধে কেনেকুৱাকৈ আপোনালোকে আনসাৰবিলাক কৰিব লাগিব কিদৰে কি পঢ়িব লাগিব ডিটেইলছ সো সেই ভিডিওটো পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব অবভিয়াছলি আপোনালোকে নটিফিকেশন পাই যাব তো আজিৰ ভিডিওটো ইমানে আছিল তো ভিডিওটো ইমানতে শেষ কৰিছো বাই বাই টেক কেয়াৰ সি ইউ ইন দা নেক্সট ভিডিও